পাওঁ এক অনন্য প্ৰেম কাহিনী লখিমপুৰত এনেদৰে ফাষ্ট ফুডৰ দোকান দিছে এহাল দম্পতীয়ে যিহাল দম্পতীৰ অনন্য প্ৰেম কাহিনী আছে কিন্তু ফেচবুকৰ মেসেঞ্জাৰত তেখেতসকলে প্ৰথমে কথা পাতিছিল আৰু কথা পতাৰ অন্তত তেখেতসকলে সিদ্ধান্ত লয় যে বিবাহপাশত আবদ্ধ হ'ব আৰু বিবাহপাশত আবদ্ধ হোৱাৰ পাছতেই এতিয়া এখন পদপথৰ ফাষ্ট ফুড দোকান দি তেখেতসকলে জীৱন নিৰ্বাহ কৰিছে কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যিগৰাকী স্বামী চিৰঞ্জীৱ তেখেত বিশেষভাৱে সক্ষম হুইল চেয়াৰত তেখেতে জীৱন কটায় আৰু তেখেতৰ প্ৰতি এনেদৰে নিশিতা নামৰ এগৰাকী যুৱতীয়ে প্ৰেম হৈছিল আৰু তাৰ পাছতে তেখেতসকলে এতিয়া বিবাহপাশত আবদ্ধ হৈ সুখেৰে জীৱন চলাই আছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম লখিমপুৰৰ এখন সৰু ৰেষ্টুৰেণ্টত এহাল দম্পতীৰ প্ৰেম কাহিনী হুইল চেয়াৰত জীৱন কটোৱা চিৰঞ্জীৱৰ প্ৰেমত পৰিল নিশিতা ফেচবুকৰ মেসেঞ্জাৰৰ পৰা আৰম্ভ হৈছিল দুয়োৰে প্ৰেম কাহিনী আৰু বিশেষভাৱে সক্ষম হলেও আনৰ ওপৰত নিৰ্ভৰশীল হ'ব নিবিচাৰে চিৰঞ্জীৱে আৰু লখিমপুৰৰ চৰাইমৰীয়া বাইপাছত দুয়োৰে আৰম্ভ কৰিলে এখন সৰু ৰেষ্টুৰেণ্ট চিৰঞ্জীৱ ফাষ্ট ফুড নামৰ ৰেষ্টুৰেণ্টখনৰ পৰাই আৰম্ভ হয় দুয়োৰে জীৱন য'ত জড়িত হৈ আছে নিস্বাৰ্থ মৰম ভালপোৱা আৰু চিৰ প্ৰবাহমান খুঁটি বৰ্তমান সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত বিপুল চৰ্চাত আছে চিৰঞ্জীৱ আৰু নিশিতাৰ এই প্ৰেম কাহিনী পুনৰবাৰ উল্লেখ কৰিছোঁ নিশিতাই উল্লেখ কৰিছে যে শৰীৰটোক নহয় মনটোকহে ভাল পাওঁ আচলতে প্ৰেম এক স্বৰ্গীয় অনুভূতি প্ৰেম হ'ল দুই আত্মাৰ মিলন আৰু প্ৰেমত সঁচাকৈয়ে নাথাকে শাৰীৰিক সুখ আৰু প্ৰকৃত প্ৰেম হৈছে নিস্বাৰ্থ মৰম ভালপোৱাৰ চিৰ প্ৰবাহমান খুঁটি লখিমপুৰৰ এই চিৰঞ্জীৱ আৰু নিশিতাৰ প্ৰেম কাহিনীও ঠিক একেই হুইল চেয়াৰতে জীৱন আৰম্ভ হয় জীৱন যাপন কৰে চিৰঞ্জীৱ আৰু চিৰঞ্জীৱৰ প্ৰেমত পৰিল এতিয়া নিশিতা ফেচবুকত চিনাকি হয় নিশিতা বড়োৰ আৰু তাৰ পাছত চিৰঞ্জীৱ হাজঙৰ সৈতে তেখেতসকলৰ প্ৰেম হয় প্ৰেমৰ পিছত দুয়ো আবদ্ধ হ'ল বিবাহপাশত আৰু বৰ্তমান দুয়োৰে চলি আছে এখন সুখৰ সংসাৰ আৰু বিশেষভাৱে সক্ষম হলেও আনৰ ওপৰত নিৰ্ভৰশীল হ'ব নিবিচাৰে চিৰঞ্জীৱে আৰু সেয়ে লখিমপুৰৰ চৰাইমৰীয়া বাইপাছত দুয়োৰে আৰম্ভ কৰিলে এখন সৰু ৰেষ্টুৰেণ্ট চিৰঞ্জীৱ ফাষ্ট ফুড নামেৰে আৰম্ভ কৰা ৰেষ্টুৰেণ্টখনত দুয়োৰে গ্ৰাহকক বিভিন্ন পচন্দৰ বিভিন্ন সুস্বাদুৰ খাদ্যৰ যোগান ধৰাৰ লগতে এই কামত তেওঁলোকক সহায় কৰে মাতৃয়ে কিছু মন্তব্য আছে দুয়োগৰাকীৰ নিশিতা বড়ো আৰু চিৰঞ্জীৱ হাজঙৰ মন্তব্য আমি এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম আপোনালোকৰ সংসাৰখন আৰম্ভ হৈছিল আমি প্ৰথমতে ফেচবুকত লগ পাইছিলো এনেকৈ মেছেজ কৰিলো তাৰ পিছত কথা পাতিলো কেইদিনমান তাৰ পিছত বিয়া হৈ গুচি আহিলো আৰু এনেকেতো নাই হোৱা অকল একবাৰেই লগ পাইছিলো তাৰপিছত তাৰ পাছত আৰু কেইদিনমান থাকি বিয়া হলো আৰু আপুনি মেসেঞ্জাৰ চিনাকি হতে গম পাইছিল না যে তেখেতৰ কিছু অসুবিধা আছে এনেতো শুনো এনেকে দেখা নাই তাৰ পাছত গম পালো আৰু এনেকে বুলিকে আজিকালি ছোৱালী বহুতেতো বিচাৰে যে খুব ধুনীয়া ল'ৰা এজনলে বিয়া হয় এতিয়া ধৰক আপুনি তেখেতলে আহিছে কি হিচাপে এনে প্ৰেম কৰিলে যে তেখেতলে আপুনি আহিছে কি বিচাৰিছে মৰমে আৰু এতিয়া আমি দুয়োৱে মিলি বাইপাছ ৰোডত এখন ফাষ্ট ফুড ৰেষ্টুৰেণ্ট খুলিছোঁ হয় আমি প্ৰত্যেকেই কামবিলাক ভগাই লৈছোঁ মা ইয়াতে আছে মা হেল্প কৰে যিহেতু আৰু মোৰ গাঁৱৰে বন্ধু আৰু তেখেতকো আনিছোঁ আৰু মোৰ ৱাইফ সহায় কৰে আৰু মই নিজেও ইয়াতে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰোঁ যেনে স্পাইৰেল পটেটো আৰু ম'ম' বিভিন্ন ধৰণৰ তেনেকুৱা ফাষ্টফুডৰ আইটেমবোৰ মই নিজে বনাবলৈ চেষ্টা কৰোঁ ডাঙৰ হৈ আহিছোঁ তেতিয়া বুজিব পাৰিছোঁ যিহেতু মই ফিজিকেলি হেণ্ডিকেপ আৰু নিজে মানে আগতে ভাবিছিলোঁ যে কিবা এটা কৰিম মা দেউতা থকালৈকেতো বিন্দাছ খাম বিন্দাছ হৈ থাকিব পাৰিম কিন্তু মা দেউতা যদি নাথাকে মই কেনেধৰণে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিম তো সেই ভাবি মানে অপেনিং কৰিলোঁ ৰেষ্টুৰেণ্টখন আৰু এতিয়া বৰ্তমান তেনেকৈ চলি আছে যিহেতু মা পাপা নাথাকিলে মই কেনেকৈ চলিম কি কৰিম জীৱনটো এতিয়াতো মোৰ অকল নিজৰে নহয় তো যিহেতু মোৰ এতিয়া ৱাইফো আছে মোৰ লগত তো তেখেতৰো কথা ভাবি ময়ো নিজৰ কথা ভাবি আমি মানে আৰম্ভ কৰিলোঁ প্ৰেম বস্তুটো এনেকুৱা ভাষাৰেতো বুজাব নোৱাৰি অনুভৱে কৰিব পাৰি
আৰু প্ৰেম মানে হৈছে বিশ্বাস। সেইটোৱে সিটোক যদি আমি বিশ্বাসে নকৰোঁ, আমি বুজিবলৈ চেষ্টাই নকৰোঁ, তেন্তে কোনো প্ৰেম সফল নহ'বই। আৰু সেয়াই বিশ্বাস থাকিব লাগে প্ৰেমত। আৰু যে অকল মানে মানুহজনীক বা মানুহজনক পাবৰ কাৰণে ভাল পাব পাৰে সেইটো নহয়, কেতিয়াবা কেতিয়াবা প্ৰেমৰ বিফলতাও আহিব, সফলতাও হ'ব। তো মোৰ ভাগ্যত ভগৱানে লিখি দিছে তাইক, তো মোৰ নিজৰ হৈ গ'ল মানে এতিয়া বৰ্তমান। তো তাইক পাইছোঁ ভগৱানৰ ইচ্ছাত, মই সেই বুলি ভাবোঁ। কেনেধৰণে